হয় জয়জতে NFLA OBC এছ'চিয়েশ্যন তৰফৰ পৰা আমি ফাৰ্ষ্ট আছামক এই বঁটা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি NFLA OBC এছ'চিয়েশ্যনৰ এই মানে উদ্যোগত আমি ইতিমধ্যে আমি বহুতো কাম কৰিব OBC একত্ৰিত কৰিব বিচাৰিছোঁ। OBC কমিউনিটি OBC ৱেলফেয়াৰ এই ৱেলফেয়াৰ এক্টিভিটি কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই কামখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু NFLA OBC এছ'চিয়েশ্যন হৈছে ৰিকগনাইজ এছ'চিয়েশ্যন, যিটো আমাৰ ৰেলৱে কৰ্মচাৰী ৱেলফেয়াৰ কাৰণে কাম কৰিব পাৰি, তাৰ কাৰণে কাম কৰি আছোঁ। লগতে আমি যোৱা এসপ্তাহৰ আগত আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমি স্মাৰকপত্ৰ দিবলৈ গৈছিলোঁ। আৰু স্মাৰকপত্ৰ দিব কোৱাটো হ'ল আমি জেনেৰেল মেনেজাৰক স্মাৰকপত্ৰ দিছোঁ। কাৰণটো হৈছে আমি যিহেতু জুবিন গাৰ্গৰ যিটো জীৱনশৈলী, প্ৰথম যিটো যোৰহাটৰ পৰা গুৱাহাটী যিটো জীৱন পৰিক্ৰমা আছে, সেই পৰিক্ৰমা যিখন এখন ট্ৰেইন চলে, শতাব্দী ট্ৰেইন চলে, সেই শতাব্দী ট্ৰেইনখন আমি জুবিন গাৰ্গ শতাব্দী এক্সপ্ৰেছ নামেৰে দিবৰ কাৰণে নামাকৰণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। তাকে এইবিলাক দেখি চাগে মোক আজি এই বঁটাটো দিছে বুলি মই ভাবিছোঁ। আৰু এনেকুৱা বঁটাবিলাকে আমাক OBC কৰ্মচাৰীৰ কাৰণে কাম কৰাৰ কাৰণে, সমাজৰ কাৰণে কাম কৰে, মানে আৰু উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ।